নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টু দা পইণ্ট। চাওক, চব মানুহৰ কাম একে নহয়। আপুনি যদি হাজিৰা কৰে, মই আকৌ আপোনাৰ চলাওঁ, অটো চলাওঁ। আপুনি যদি অন্য কাম কৰে, আকৌ ইজনো মানে অন্য কাম কৰিব, এনেকুৱা মানে প্ৰত্যেকৰে কাম একে নহয়। যদি কোনোবাই পইচাটো সৰহকৈ পায়, আকৌ কোনোবাই তাতকৈ কমকৈ পায়, মানে কামৰ কোনো সৰু বৰ নাই। কিন্তু তাৰ পিছতো যদি কিছুমান মানুহে আপোনাৰ আচলতে কামটোক লৈ হাঁহে, তেতিয়া আচলতে মনটো বহুতেই বেয়া লাগে। চাওক, মোৰ লগতে প্ৰায় এমাহ ধৰি এনেকুৱা এটা মানে হৈ আছে। কাৰণ মই এখন আপোনাৰ চলাওঁ, মানে অটো চলাওঁ, আৰু সেই অটো চলোৱাক লৈ ওচৰৰ মানুহখিনি বা আঁতৰৰ কিছুমান মানুহে এনেকুৱা ধৰণে আচলতে আপোনাৰ ঠাট্টা মস্কৰা কৰে। মই যেন কাৰোবাক ধৰ্ষণহে কৰিছোঁ, মই যে কাৰোবাক ঘৰৰ পৰা মানে উঠাই আনিছোঁ বস্তু, মানে সেনেকুৱা নিচিনা কৰে। মানুহবোৰে মানে নিজে কাম কৰিলেও ভাল নাপায়, আৰু মানুহবোৰে মানে নিজৰ ভৰিৰ ওপৰত থিয় দি যদি আপুনি কষ্ট কৰি এটকা এটা মানে ঘটে, মানুহে কিয় ইমান হিংসা কৰে, মই মানে একেবাৰে গম নাপাওঁ। মোৰ ওচৰৰ মানুহে তেনেকুৱা নে আপোনালোকৰ ওচৰৰ মানুহ তেনেকুৱা? আচলতে এটা কমেণ্টত লিখিবলৈ আপোনালোকে নাপাহৰিব যে মোৰ ওচৰৰ মানুহে এনেকুৱা কৰে নে আপোনালোকৰ ওচৰৰ মানুহে আচলতে এনেকুৱা কৰে। আজি প্ৰায় এমাহেই হ'ল অটোখন অনাৰ পৰা ধৰি লৈ মই দুই এটকা ইনকাম কৰিবলৈ লৈছোঁ, আৰু তাকে দেখি মই ভাবিছোঁ ওচৰৰ মানুহবোৰে কিজানি ভাল পাব। কিন্তু ওচৰৰ মানুহেতো মোক ভাড়াটো নামাতেই, কিন্তু নমতাৰ উপৰিও আৰু তাৰ আগত মানে এনেকুৱা কিছুমান আপোনাৰ কথা মানে কৈ থাকে যে ই অটোহে চলালে, ইমানখিনি হেৰি কৰি অটোহে চলালে, ই অটো চালকহে হ'ল, মানে সেনেকুৱা কৈ থাকে। চ' মনটো একেবাৰে বেয়া লাগে। আচলতে আপুনি যেতিয়া নিজে এটা কাম কষ্ট কৰি কৰে, সেই কামটো আচলতে মজাটোৱে বেলেগ। কিন্তু তাৰ পিছতো যদি ওচৰ চুবুৰীয়া মানুহে সেই কামটো যদি কৰিবলৈ আপোনাক শান্তি নিদিয়ে, তেতিয়াহ'লেতো উপায় নাই ন। চ' আপোনালোকৰ আগতে এইটো কথা মই মানে ক'লোঁ, মানে একেবাৰে মানসিকভাৱে একেবাৰে মানে আপোনাৰ হৈ আছোঁ, মানে অস্থিৰ হৈ আছোঁ। কি কৰিম কি নকৰিম একোকে মানে ভাবি পোৱা নাই, আৰু কাকো আজিলৈকে আচলতে বেয়াকো কোৱা নাই, বা কাৰো আচলতে হেৰি কৰি পোৱা নাই, অন্যায় কৰি পোৱা নাই। কিন্তু তাৰ পিছতো মানুহবোৰে কিয় এনেকুৱা কৰি থাকে, মই মানে একেবাৰে বুজি নাপাওঁ। ঠিক আছে, তহঁতি মোক ভাড়াত নামাতো নাই, কিন্তু অলপতো মানে কৰ বোলে, ঠিক আছে তই আগতে এনেই আছিলি, এতিয়া অটোখন আনিলি, তই অটোখনকে চলা। দিনটো অটো চলাই আহি গৰমত এনেকুৱা আচলতে আপোনাৰ ৰ'দ পৰিছে, আৰু তাৰপিছতো যদি মানুহে আপোনাক এনেকুৱা কিছুমান কথা আচলতে হেৰি কৰি থাকে, শুনাই থাকে, মনটো মানে একেবাৰে বেয়া লাগে। চ' সেইটোৱে আছিল আজিৰ ভিডিঅ'টো। কামৰ আচলতে কোনো ডাঙৰ সৰু নাই। আপুনি যদি ডাঙৰ কাম এটা নকৰোঁ সেইটো কামেই হয়, আৰু যদি আপুনি বহুত ডাঙৰ কাম কৰে সেইটো একে কামেই হয়। কাৰোবাৰ যদি সেইটো কষ্ট হয়, কাৰোবাৰ আকৌ হাতৰ কষ্ট হয়, মানে আপোনাৰ এনেকুৱা থাকে। চ' কেতিয়াও কামক লৈ পেলানি আপুনি কাকো মানে হেৰি কৰিব নালাগে, মানে যে এইটো কাম বেয়া, এইটো কাম বেয়া, এইটো কাম বেয়া, এনেকৈ মানে একো কৰিব নালাগে। কাম কৰি খালি যে খাইছে সেইটোৱে লাগে। কাকো আপোনাৰ ধৰ্ষণ কৰিবলৈ যোৱা নাই, কাৰো ঘৰৰ পৰা একো আপোনাৰ আনিবলৈ যোৱা নাই, হয়নে নহয়? আপুনি নিজে কাম কৰি খাই যদি ঘৰখন হেৰি কৰি আছে, তেতিয়াহ'লে সেইটোৱে ঠিক। চ' সেইটোৱে আৰু লোকৰ কেতিয়াও কামক লৈ পেলানি আপুনি কেতিয়াও মানে হেৰি কৰিব নালাগে, মানে হাঁহিব নালাগে। আজিলৈ ইমানেই।